আজি তেতিয়া এটা ইম্পৰ্টেণ্ট টপিকে আলোচনা কৰিম, সেইটো হৈ গ'ল ৰিমেডিয়েল মেজাৰ্ছ। হা, ৰিমেডিয়েল মেজাৰ্ছ ইন এষ্ট্ৰলজি। ৰিমেডিয়েল মেজাৰ্ছ অফ এষ্ট্ৰলজি, কাৰণ এষ্ট্ৰলজিত সকলোবিলাক যদি সমস্যা থাকে, সমস্যাবিলাকৰতো সমাধান লাগিব, চবতে লাগিব, এষ্ট্ৰলজিতো লাগিব, মেডিকেল ছায়েন্সতো লাগিব। যদি তাৰ সমাধান দিব নোৱাৰে তেতিয়াহ'লেতো সেইটো হ'বই নোৱাৰে। এতিয়া এষ্ট্ৰলজিত এই ৰিমেডিয়েল মেজাৰ্ছবিলাক, তাৰ উপায়বিলাক বহুত আছে। হা, এটা আছে তোমাৰ জেম'লজি, আৰু আনটো হৈছে যিবিলাক কিছুমান বৈদিক মানে ৰিচুৱেলছ বা চেৰিটি। ঠিক আছে, তাত কি হয় তোমাৰ ৰিমেডিয়েল মেজাৰ্ছত যিটো এষ্ট্ৰলজিত বা বৈদিক যিবিলাক উপায় আছে, তাত প্ৰথম আমি দুটা বস্তু চাবলগীয়া হয়। এটা তোমাৰ জেমছ ইউজ কৰিব পৰা যাব, আৰু দ্বিতীয়টো হৈছে আন উপায়, চেৰিটি কোৱা হয়, ডনেশ্যন বা আদাৰ মন্ত্ৰ হওক বা আন কিবা হওক। এতিয়া প্ৰশ্ন হ'ল যে কোনটো বস্তু ক'ত এফেক্টিভ হ'ব, কোনটোৱে কাম কৰিব, সেইটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট কথা। তাত জেম'লজিটোত কি হ'ব, জেম'লজিটো জেমছবিলাক মানে হ'ল কিছুমান ৰাসায়নিক দ্ৰব্য, আৰু সেইটো হৈছে প্ৰাকৃতিক বস্তু। গতিকে সেই বস্তুটো মানুহৰ শৰীৰত যেতিয়া বস্তুবিলাক ডেফিচিয়েণ্ট হয়, নাটনি হয়, হ্ৰাস হয়, তেতিয়া কি হয়, যেতিয়া বেমাৰ লাগে তেতিয়া ডাক্তৰৰ ওচৰলৈ যোৱা হয়। ডাক্তৰে কি হ'ব, সেই কেমিকেল বস্তুবিলাক এটা কোৱান্টিটি সেইটো দি পেলাই বডিত ফিল আপ কৰিবলৈ দিয়ে বা তাক কম্প'জ কৰিবলৈ দিয়ে। দিয়াৰ পিছত সেই সমস্যাটো বা বেমাৰটো মানুহৰ আঁতৰি যায়। ঠিক সেইদৰে জেম'লজিৰ যিটো জেম ষ্ট'ন আছে, ৰত্ন আছে, সেই ৰত্নবিলাকো কিছুমান জেম'লজিটো এইটো কিছুমান মানে কেমিকেলেই হয়, কেমিকেল কম্পজিশ্যন। নেচাৰেল। হা, বাকী যিটো মেডিচাইন আছে, এল'পেথি মেডিচাইন আছে, সেইটো হৈ গ'ল, সেইটো এটা কেমিকেলেই হয়। সেইবোৰ কেমিকেল বাট নট নেচাৰেল। হা, আৰু সেইকাৰণে জেম'লজিটোত অন্য কথাত কেমিকেল কম্প'জিশ্যন মানে ষ্ট'ৰ অফ ৰেজ, ৰশ্মি ভঁৰাল তাত। আৰু এই বস্তুটো তাত ইম্পৰ্টেঞ্চ আছে, হাউ ইট ৱৰ্ক। এইটো প্ৰাকৃতিক মানে ভূগৰ্ভত জেমছবিলাক, ৰত্নবিলাক মানে প্ৰকৃতিৰ গৰ্ভত পোৱা যায়, মাটিৰ তলত বা সমুদ্ৰত। আৰু ইয়াৰ এই বিশেষত্ব আছে কি জেম'লজিটোত, সেইকাৰণে কি হয়, জেমছবিলাক তাৰ নিজস্ব কিছুমান ক্ৰিষ্টেল ফৰ্ম থাকে, কিছুমান ৰাউণ্ড টাইপ থাকে। তাত কি হয়, সেইকাৰণে ভিতৰ চাইডে জেমছ ৰত্নবিলাক অ'পেন, খোলা ৰখা হয়, যাতে সি বডিত সি টাচ কৰিব, তাত ইনজেক্ট হ'ব, সি ইনজেক্ট হয়তো ফিল আপ হ'ব, আৰু নহ'লে কম্প'জ হ'ব। বিশেষত সেইটো মানে কম্প'জ হয়, সি ভাইব্ৰেশ্যনত বনায়, সি
সেইকাৰণে কি হয় বেমাৰ হ'লে মেডিচিন যেতিয়া খোৱা হয় সেই দৰৱটো কেমিকেলটো খোৱাৰ পিছত কম্প'জ হয় বা সেইটো ফিল আপ হোৱাৰ পিছত যেতিয়া সেই নাটনি হৈ যায় আকৌ সেই সমস্যাটো সৃষ্টি হয় কিন্তু জেমছ ইউজ কৰাৰ পিছত সেই সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে মানে এইটো হৈছে জেমছবিলাক হৈছে এণ্টিবায়'টিক অন্য কথাত জেমছবিলাক এণ্টিবায়'টিক হ'ল আৰু তাৰ কাৰণে আগত ভেকচিন মাৰিবলগীয়া হয় একচুৱেলি জেমছ ষ্টনৰ কামবিলাক হৈছে ভেকচিন জেমছবিলাক হৈছে ভেকচিন এই জেমছবিলাক একচুৱেলি এইটো কিছুমান ভুল হয় জেমছবিলাক হৈছে প্ৰিচিয়াছ ষ্ট'ন মূল্যৱান ৰত্ন ইয়াৰ তলত যিটো আহে যিবিলাক আমাৰ এইটো ছেমি প্ৰিচিয়াছ মানে উপৰত্ন ইয়াৰ তলত যিবিলাক আহে সেইবিলাক হৈ গ'ল ষ্ট'নছ আমি পাথৰ যিবিলাক পিন্ধিছোঁ সেইবিলাক ষ্ট'ন নহয় সেইবিলাক হৈছে এই ষ্ট'নটো হৈ গ'ল কি ই হৈছে পাথৰবিলাক কিবা বনোৱাত দৰকাৰ হয় গাড়ীয়ে ৰত্ন হৈ গ'ল উপৰত্ন হৈ গ'ল প্ৰিচিয়াছ ষ্ট'নছ যিটো জেমছ এণ্ড জুৱেলাৰ্ছত আহে কিন্তু এগাড়ী পাথৰ শিলা নিলে সেইটো জেমছ জুৱেলাৰী নাহে গতিকে পাথৰবিলাকৰ ওপৰত আছে উপৰত্নবিলাক যাৰ দাম কম তাৰ ওপৰত আছে প্ৰিচিয়াছ ষ্ট'নছ জেমছ আছে আৰু জেমছৰ বিষয়ে জানিবৰ কাৰণে যিটো শাস্ত্ৰ যিটো ছায়েন্স সেইটো হোৱা হয় জেম'লজি গতিকে জেম'লজিৰ কামবিলাক হ'ল সেইটো যে মানে জেম'লজিত জেমছ ষ্ট'নবিলাক হৈছে জানি ল'বা মূল কথা যে সেইটো এটা নেচাৰেল কেমিকেল কম্প'জিশ্যন যিটো প্ৰকৃতিয়ে বনোৱা ভগৱানে বনোৱা আৰু এটা কথা ঠিক ভগৱানে বনোৱা প্ৰকৃতিয়ে বনোৱা দ্ৰব্যৰে যদি মানুহৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে মানুহে বনোৱা দ্ৰব্যৰ দ্বাৰা মানুহৰ সমস্যাবিলাক সমাধান কৰিবও নোৱাৰে স্থায়ী সমাধান নহয় আৰু ইয়াৰ পিছত আহে জেমছৰ পিছত আহিব মানে উপৰত্নবিলাক এইটো হ'ল ৰত্ন এইটো হ'ল উপৰত্ন ইয়াৰো কাম আছে কিন্তু তাতকৈ ইয়াৰ মানে ছুপিৰিয়ৰিটি কম থাকে লাইফটো ইয়াৰ কম থাকে হ'লেও কাম সি ভাল দিয়ে কিন্তু তাৰ তলত পাথৰবিলাক পিন্ধিলে কিন্তু কাম নিদিব বোলে পাথৰ এগাড়ী লৈ আহিছে পাথৰ এটা পিন্ধি আনি বনাই ল'ব ধুনীয়া লাগিছে তেতিয়া সেইটো কাম নিদিব সি বুজি পাইছে আৰু সেইকাৰণে কি হৈছে জেমষ্ট'নবিলাক সেই অ'পেন সি কেনেকৈ কাম কৰে সেই জেমষ্ট'নবিলাক কিছুমান কেমিকেল থাকে সেই কেমিকেলটো কি হয় চাবা পাথৰবিলাক যেতিয়া বনোৱা হয় তেতিয়া তাৰ ইনাৰ ছাইডটো অ'পেন ৰখা হয় আৰু লক্ষ্য কৰা হয় তাক যাতে বডিত সি টাষ্ট হয় আৰু চাবা কিছুমান বস্তু আছে যিটো বস্তু তুমি ঘঁহিও ক্ষয় যাব নোৱাৰা যেনেকৈ ৰেড কৰেল হওক পাৰ্ল হওক কিন্তু পাথৰটো পিন্ধাৰ পিছত সি অট'মেটিকেলি ক্ষয় যাবলৈ আৰম্ভ হয় সেইটো বৰ বেলেগ কথা এটা আৰু যদি লগত লৈ ফুৰা ক্ষয় নাযায় আৰু সেই বস্তুটোত এষ্ট্ৰলজিত এটা দৰকাৰী বস্তু আছে সেই বস্তুৰ কি সেই জেম ষ্ট'নছবিলাক নিৰ্দিষ্ট ফিংগাৰত আঙুলিত নিৰ্দিষ্ট সময়ত পিন্ধা হয় কাৰণ সকলো কামৰে এটা সময় থাকে গতিকে সময়মতে যদি উপযুক্ত মতে তাক ধাৰণ কৰোৱা হয় পিন্ধা হয় সেই ৰিজাল্ট দিবই এইটো সংক্ষেপে জেম'লজি আৰু বাকী অন্যটো বেদিক ৰিচুৱেলছবিলাক হ'ল কি ইয়াৰো কিছুমান কাম আহে এই কামবিলাকত খুব এফেক্টিভ হয় যিবিলাক বেদিক মানে বেদৰ পৰা উৎপত্তি হোৱা আৰু এইবিলাকৰ বিষয়ে ভাৰতীয় বৈদিক শাস্ত্ৰবিলাকতো আছে তাৰ বেদিক উপায় আছে যেনেকৈ ধৰা এইটোত বেদিক ৰিচুৱেলত জেনেৰেলি ইউজ কৰা হয় দান
দানৰ অসমীয়া শব্দটো বাকী শব্দ সেই দানেই হয়, কিন্তু আচলতে সেইটো এষ্ট্ৰলজিত দানটোক মানে ডনেশ্যন কোৱা নহয়, সেইটো চেৰিটি কোৱা হয়। কাৰণ এটা কোনো সংস্থা কোনো সংগঠন এটাক তুমি দান দিয়া আৰু বাকী এইটো যিটো দান দিয়াৰ মাজত পাৰ্থক্য আছে। এইটোক এষ্ট্ৰলজিত কোৱা হয় চেৰিটি। মই লিখিছোঁ না ক'তে, হা, এইটো চেৰিটি বুলি কোৱা হয়। গতিকে এইটো ইয়াৰ পৰা, আৰু এই বস্তুটো যথেষ্ট এফেক্টিভ দেখা যায়। এতিয়া কথা হ'ল ক'ত জেমছ ষ্ট'নছ, ক'ত ৰিচুৱেল আমি ইউজ কৰিম। ধৰা এখন চাৰ্টত এজন ব্যক্তিৰ যিটো প্লেনেট বেনিফিক থাকে কিন্তু উইক থাকে, তাক বল দিবৰ কাৰণে জেম ষ্ট'ন ইউজ কৰা হয়। যিটো মেলেফিক থাকে তাক বল দিব নোৱাৰি। মেলেফিক থাকে, হ'ব পাৰে হয়তো সি দুৰ্বল হ'ব পাৰে বা সবল হ'ব পাৰে। গতিকে সেই বস্তুটো কি হ'ব, তাক দান, চেৰিটি বা তেনেকুৱা কিছুমান উপায়ৰ দ্বাৰা তাক সমাধান কৰা হয়। তাতো আমি হস্তক্ষেপ কৰা জৰুৰী ৰিজাল্টটো পাবৰ কাৰণে। আৰু সেইটো কথা হয় জেম'লজিত, তাত কি হ'ব, তাত এজন ব্যক্তিৰ শৰীৰত থকা যিটো দুষ্প্ৰাপ্যতা সেই বস্তুটো তাত ইনজেক্ট হ'ব, আৰু বাকী আদাৰ ফ'ৰ্ছে তাক যিখিনিত সমস্যা আৰু বাধা তৈয়াৰ কৰিব সেইটো চেৰিটিত যাব। এই দুটা যদি ইউনিট কৰিব পৰা যায় তেতিয়াহ'লে এষ্ট্ৰলজি ছাকচেছফুল হৈ যায়। এষ্ট্ৰলজিক মানুহে বাহ দি দিয়ে, বা এজন ছাকচেছফুল এষ্ট্ৰলজাৰ কাৰণে সেই বস্তুটো মানে দৰকাৰী হয়। গতিকে এইটো হ'ল ৰিমেডিয়েল মেজাৰ্ছত এপ্লাই কৰিবলগীয়া বস্তু আমাৰ এইকেইটা। ৰিমেডিয়েল মেজাৰ্ছৰ ওপৰতো ভাৰতবৰ্ষত কোনো অনুষ্ঠানত নিদিয়ে, কিন্তু মোৰ মনত পৰা নাই ৰিমেডিয়েল মেজাৰ্ছৰ ওপৰত নিদিয়ে। মানে সেইবোৰ কি হয়, পইচাটো ঘটে আৰু কোৰ্চ এটা দিয়ে, চাৰ্টিফিকেট এখন দিয়ে, আৰু বাকী যা লৈ যা যি কৰি থাকিবি যা। হে, কোনোবাই পাৰে নোৱাৰে কিবা যে কি দৰকাৰ পৰিছে সিহঁতৰ, হৈ গ'ল, পৰীক্ষা ল'ব, পাছ হৈ গ'ল আৰু হৈ গ'ল, তাৰপিছতো লাগি থাকে আৰু। ফাৰ্ষ্ট আমি আলোচনা কৰিম জেম'লজিৰ ওপৰতেই। এতিয়া জেমছবিলাক, ঠিক আছে, জেমছবিলাক ফৰ ছানৰ কাৰণে ৰুবি, ঠিক আছে, আৰু ইয়াৰ ছাবষ্টিটিউট উপৰত্ন, ঠিক আছে, উপৰত্ন গাৰ্নেট, স্পাইনেল ৰুবি আৰু ৰেড হক কিক। হা, এইখিনি মই বুজাইছোঁ। বাকী মোৰ দুখন যি কিতাপ আছে, মহাবাই জেম'লজি ৰিমেডিয়েল মেজাৰ্ছত, আৰু বাকী এইখন ৰোগ আৰু সমস্যা সমাধানৰ বৈদিক উপায়, এই দুখন কিতাপ খুব দৰকাৰী আছে। ডিটেইলছ, ফাৰ্ডাৰ ডিটেইলছ তাত পাবা। এইখিনি মই খালি দি দিছোঁ যাতে হেৰি হয়। এতিয়া যে ৰুবি যিটো ষ্ট'ন আছে, এইটোক হিন্দীত চুন্নি বুলি কয়। চুন্নি ইন হিন্দী। কাৰণ এই যিটো ৰিমেডিয়েল মেজাৰ্ছৰ বিষয়ে যিটো আলোচনা কৰিছোঁ, এইটো মোৰ আজি এইটো মানে আফটাৰ 2 decades মানে ওপৰত মোৰ অভিজ্ঞতা মই ইয়াত ইনক্লুড কৰিছোঁ, এইটো এক্সপিৰিয়েঞ্চ। হা, ছানৰ কাৰণে হৈ গ'ল মানে ৰুবিটো ৰুবি কোৱা হয়,
তাৰ বেলেগ ইংলিছ নেম নাই। ৰুবিটো চুন্নি কোৱা হয়। আৰু এটা বস্তু মই লিখি থওঁ, কামত আহিব তোমাৰ। পদ্মৰাগমণি কয় অসমীয়াত। আৰু এইটো বেদতো আছে, যেতিয়া সমুদ্ৰ মন্থন হৈছিলে, সমুদ্ৰ মন্থনত স্বয়ং ভগৱান বিষ্ণুৱে এই পদ্মৰাগমণি ধাৰণ কৰিছিলে, ৰুবি। ঠিক আছে। ৰুবি কেতিয়া ব্যৱহাৰ হ'ব? যেতিয়া ছান ইন হৰস্কোপত ভাল থাকিব কিন্তু সি দুৰ্বল থাকিব, তেতিয়া ৰুবি ব্যৱহাৰ হ'ব। ছানে ইয়াত ছানৰ যিটো হেৰি আছে তাত ই দুটা কাম কৰিব। সি এটা হৈছে তাৰ যিটো নেচাৰেল কেৰেক্টাৰ্ছ, আৰু এটা হৈছে ৰুলাৰশ্বিপ হিচাপত। নেচাৰেল কেৰেক্টাৰ হিচাপত ছানৰ কাম নহ'ব কি, যে জীৱনত যিটো সন্মানজনক স্থিতি, গভৰ্ণমেণ্ট জব, অথৰিটি, কৰ্তৃত্ব, সন্মান, যশস্যা, কৃতকাৰ্যতা ছানত আহিব। যদি তোমাৰ ছান যদি এজ এ লৰ্ড অফ দ্য লগ্ন হয়, লগ্নাধিপতি হ'ল, তেতিয়াহ'লে তুমি নিজে। গতিকে তেতিয়া যদি তুমি দুৰ্বল আছা, তেতিয়াহ'লে ৰবিৰ কাৰণে ৰুবি পিন্ধা। ঠিক সেইদৰে ছাপ'জ ধৰা যদি 5th হাউচৰ লৰ্ড আছে, ছান উইক হোৱাৰ, তেতিয়া সন্তানত জ্ঞানত আহিব কথাটো, এনে কথাটো। গতিকে এই ৰুবিয়ে তোমাৰ সেইকেইটা কাম কৰিব। ই ছান ইজ দ্য কাৰক অফ স্পেচিয়েলি অৰ্গেনছ হৈছে হাৰ্ট, আইচ, শাৰীৰিক যিটো শক্তি, জীৱনী শক্তি ইয়াৰ পৰা দিয়ে। ৰবিয়ে ছানৰ যিটো আছে, সূৰ্যৰ পোহৰত সকলো পৃথিৱীত যত যিমান আছে জীৱ জন্তু পৰা আৰম্ভ কৰি উদ্ভিদলৈকে কি হয়, সি বল পায়, শক্তি পায়, শাৰীৰিক সি শক্তি গোটায়। আৰু ৰবিয়ে ছানে সেইকাৰণে শাৰীৰিক ফিজিকেল ভিগৰ্ছ এণ্ড ভাইটেলিটি দিয়ে, আৰু চন্দ্ৰই মেণ্টেল কণ্ডিশ্যনটো তাৰ ওপৰত সি প্ৰভাৱ বিস্তাৰ কৰে। মানে এটা হৈছে আনটোৰ ইণ্টাৰলিংক আছে এই দুটা বস্তু। কাৰণ শৰীৰটো হ'লেই নহ'ব, মনটো তাৰ লগত থিতাপি লোৱাটো জৰুৰী। সেইকাৰণে মনৰ ওপৰতো বহুত নিৰ্ভৰ কৰে। যিটো খাদ্য খোৱা হয় সি তোমাৰ শৰীৰত প্ৰব্লেম, ৰাসায়নিক যিটো বিক্ৰিয়া বা প্ৰতিক্ৰিয়া সৃষ্টি কৰে। গতিকে এইটো হ'ল ফলস্বৰূপে ৰবিৰ কাৰণে যদি ৰুবি ধাৰণ কৰা হয়, তেতিয়াহ'লে তাৰ যদি সেইখিনি মেটাৰ প্ৰব্লেম আছে, হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে, ৰাজহাড় পিঠিৰ যিকোনো বিষ থাকিব পাৰে, চকুৰ যিকোনো সমস্যা থাকিব পাৰে, হ'ব পাৰে হয়তো গভৰ্ণমেণ্ট জব বা তাৰ যিখিনি কাম কৰিছে সেই কৃতকাৰ্যতা নাপাব পাৰে। সেইখিনি বস্তু সি ৰুবিয়ে ৰিজাল্ট দিব। আৰু ইয়াৰ ওপৰতনো হিচাপত যদি গাৰ্নেট ইউজ কৰা হয়, স্পাইনেল ৰুবিও বেয়া কাম নিদিয়ে, ভালে কাম দিয়ে। আৰু ৰেড হকিকটো একেবাৰে নিম্নমানৰ, 50 টকা 100 টকা দামী এটা পিচ। গতিকে ইয়াতকৈ কাম কম কৰিব। ই 100% কাম কৰিলে, ইহঁতে 50% কাম কৰিব, জানি ল'বা। গতিকে তেতিয়া তোমাৰ ৰুবি সেইটো উপায় ষ্ট'ন দিব লাগিব। সেইখিনি সমস্যা সি মেজৰলি সমাধান কৰিব। বাকী ডিটেইলছটো মোৰ মহাকাব্যত উল্লেখ কৰা আছে, বা আমাৰ যিবিলাক পাইছিলোঁ ৰবি কাৰকত যিবিলাক বিষয়, সেইবিলাকত যদি ডেফিচিয়েণ্ট থাকে, তেতিয়াহ'লে এই প্ৰব্লেমটো ছল্ভ কৰি ল'ব। আৰু আমাৰ কথা হৈছে কি, যে সমস্যাটো বা তাত তোমাৰ বেমাৰ লৈ মনত ৰাখিবা যে সমস্যা বা বেমাৰ লৈ দৰৱ নিদিবা, যে সমস্যাটো ক'ত উৎপত্তি হৈছে সেইটোক লৈ দৰৱ দিবা। তেতিয়াই কি হ'ব, তুমি এজ এ ছাকচেছফুল এষ্ট্ৰলজাৰ হ'বা। তেতিয়া এজন ডক্টৰো ছাকচেছফুল ডক্টৰ হয়। যদি সি বেমাৰক লৈ দৰৱ দিয়াতকৈ যে বেমাৰ ক'ত হৈছে সেইটোক লৈ যদি দৰৱ দিয়ে, আৰু সেইকাৰণে কি হ'ব, যিবিলাক মানে এফিচিয়েণ্ট ডক্টৰ থাকে, যিবিলাক এফিচিয়েণ্ট এষ্ট্ৰলজাৰ থাকে,
সিহঁতি বেছি পাথৰ নিপিন্ধে আৰু সেইকেইটা ডক্টৰে বেছি দৰৱো নিদিয়ে সেই দুটা বা তিনিটাত হয়তো এটাত কাম সি চাফা কৰি দিব আৰু যিবোৰ এফিচিয়েণ্ট ডক্টৰ নহয় সিহঁতি কি হ'ব দৰৱৰ তোমাৰ লিষ্ট দি দিব গোটেই দোকানে তোমাৰ নামত লিখি দিব হা ঠিক সেইদৰে যিবোৰ এষ্ট্ৰলজাৰ দেখিবা ভাল ভাল এষ্ট্ৰলজাৰ আছে সিহঁতি ৰত্ন দুটা বা এটা পিন্ধে আৰু যিবিলাক মানে ঢুংগি কয় যিটো সিহঁতি 10টা আঙুলি 10টা পিন্ধে আৰু কটৰ কিমান পিন্ধে ঠিকনা নাই তো এটা কমন নলেজৰ কথা যে ইমানখিনি গ্ৰহ তাৰ বেয়া আছে জানো যদি আছে সি জীয়াই কেনেকৈ আছে এটা প্ৰশ্নৰ কথা হয় ঠিক সেইদৰে তোমাৰ কি হ'ব এটা মেডিচিন তুমি খালা তাকে যদি আৰু 4-5টা খাই দিয়া তেতিয়াহ'লে সিটোৱেতো ইটোৰ ওপৰত মানে প্ৰতিশোধ ল'ব মানে ৰিয়েকশ্যন কৰিব জিমলজিটো ইজ এ ছেম থিং সেইকাৰণে সেইটো বৰ সাৱধান যে আচলতে সেইটোৱেই আমাৰ কাম হৈছে গুৰিত পানী দিয়া যেনেকৈ কোৱা হৈছিলে ন আমাৰ শাস্ত্ৰটো যেনেকৈ যে আচল কাল ব্ৰহ্মৰ নাম লোৱা বেলেগক কৰিব নালাগে সেইকেইটা সাহস নকৰে আৰু এনেকুৱা হয় গতিকে এই ৰুবি যিটো ষ্ট'ন আছে এই কামকেইটা কৰিব এইটো হৈ গ'ল ছানৰ পিছত আহি যাব মুনৰ কাৰণে ৰত্ন হৈ গ'ল পাৰ্ল হা এইটোক মুক্তা বুলি কোৱা হয় অসমীয়াত আৰু হিন্দীত মতি ঠিক আছে ইয়াৰ ওপৰত হৈ গ'ল মুনষ্টোন কিছুমানে অপেলো দিয়ে but I don't prefer opal মই opal prefer নকৰোঁ ইয়াৰ কিছুমান নেগেটিভো আছে ঠিক আছে তেতিয়াহ'লে মন আটাইতকৈ দৰকাৰী বস্তু মন আৰু ব্ৰেইন প্ৰতিটো মানুহৰ গাতে আছে লাগি আৰু সেইটো বৰ চেনচিটিভ সেইটোৱে হৈছে মূল বিষয় এজন ব্যক্তিৰ যে মানসিক চিন্তা আৰু বিচাৰ বিবেচনা যিটো আছে গতিকে যিমান মোৰ ষ্টুডেণ্ট আছে যি আছে তেওঁলোকে প্ৰথম চাবা যে চন্দ্ৰটো ক'ত আছে চন্দ্ৰৰ এফ্লিকশ্যন হৈছে নেকি তাক প্ৰথম চাবা আগত সেইটো হৈছে মূল সম্পত্তি যদি এজন ব্যক্তিৰ মনেই ঠিক নাথাকে তাৰ মেজাজ ঠিক নাথাকে সি ক'ত ছাকচেছ পাব তাৰ সমগ্ৰ এখন ডিষ্ট্ৰিক্ট সমগ্ৰ তাৰ হেৰিয়ে নাথাকক কিয় পৃথিৱীকে তাক সঞ্জাই নিদিয়ক কিয় যদি এজন মানসিক ব্যক্তি যদি মানে ডেফিচিয়েণ্ট থাকে তেতিয়াহ'লে তাৰ সকলো অৰ্থহীন সেইকাৰণে মনটো প্ৰথম চিন্তা কৰিবা যে মনৰ পজিশ্যন ক'ত আছে কি কৈছে কি এফ্লিক্টেড আছে নেকি আৰু এইটো বস্তু বৰ ছিক্ৰেট মই লিক কৰাইছোঁ সেইকাৰণে তোমাৰ মুন জেনেৰেল যিটো আছে সেইটো কি আছে প্ৰথম কথা হৈছে মাইণ্ড মুন হৈছে প্ৰথম কাৰক হৈছে মন চন্দ্ৰ হৈছে শৈশৱ অৱস্থাত 6-7 বছৰলৈকে চন্দ্ৰই নিয়ন্ত্ৰিত কৰে আৰু চন্দ্ৰ মুনৰ অন্য এটা নাম হৈছে মাক মাদাৰ যেনেকৈ মাকৰ কোলাত নিজৰ সন্তান সুৰক্ষিত মাকৰ ওচৰত সন্তান সুৰক্ষিত থাকে মাকৰ দৃষ্টিত হয়নে কি খাব লাগে কেতিয়া গাখীৰ দিব লাগে তাক কেতিয়া খুৱাব লাগে গতিকে সেইকাৰণে কি হৈছে চন্দ্ৰটো শৈশৱ অৱস্থাত বিফৰ দ্য এজ অফ 7 years সেইটো খুব দৰকাৰী সেইকাৰণে এষ্ট্ৰলজি কোৱা হয় যে যদি চন্দ্ৰটো এফ্লিক্টেড থাকে হেভিলি ইন চাইল্ডহুড তেতিয়াহ'লে লঞ্জিভিটি কম থাকে আৰু সেই কথাটো চাবা যাতে চন্দ্ৰটো জেনেৰেল হৈছে সেইটো হ'ল মন মাইণ্ড ডিচিশ্যন আৰু আইচাইট হৈ গ'ল
আৰু জেনেৰেল যিটো ষ্টেটছ অফ মাইণ্ড এণ্ড হেল্থ ব্যক্তিৰ মনৰ যিটো আৰু শৰীৰৰ যিটো সাধাৰণ অৱস্থা সেই বস্তুটো চন্দ্ৰই নিৰ্ণয় কৰে বুজি পাইছে আৰু বাকী হৰস্কোপত চন্দ্ৰ য'ত ৰিপ্ৰেজেণ্ট হ'ব চন্দ্ৰৰ যদি 10th হাউচৰ লৰ্ড হয় তেতিয়াহ'লে কৰ্মস্থানৰ কথা আহি গ'ল গতিকে তাত সি কৰ্মস্থান কৰ্মক্ষেত্ৰ প্ৰফেশ্যন অকুপেশ্যনৰো ডেভেলপ কৰাব বুজি পাইছে কথাটো গতিকে মনৰ লগত যিমান যে ৰিলেটেড মেটাৰ আৰু দ্বিতীয়ত হেতু মনৰ লগত গতিকে মূৰৰ বিষ হ'ব মাইগ্ৰেইন টাইপৰ হ'ব আন কিবা হ'ব এই বস্তুটো চন্দ্ৰৰ লগত জড়িত হৈ যায় মন মেণ্টেল সাইড আৰু দ্বিতীয় ৱৰ্ডটো ক'লোঁ মই যে যিটো মানে শৰীৰৰ যিটো জেনেৰেল ষ্টেটছ অফ হেল্থ মানে স্বাভাৱিক সুস্থ অৱস্থাটো সেই অৱস্থাটো কেতিয়া হ'ব যেতিয়া তোমাৰ ডাইজেশ্যন হজম খোৱা বোৱা ইত্যাদিত কোনো ধৰণৰ অসুবিধা নহয় দ্যাট মিন্স তাৰ মানে যে হজম মানে যিটো ষ্টমাক্স হজম হওক ইণ্টেষ্টাইনছ সেই বস্তুটো চন্দ্ৰই নিৰ্ণয় কৰে এই বস্তুটো সেইকাৰণে তাত আহে কাৰণ খোৱা দ্ৰব্য খাদ্য যদি বিক্ৰিয়া নহয় ভালমতে হজম হয় তেতিয়াহ'লে নিশ্চয় স্বাভাৱিক অৱস্থা তোমাৰ শৰীৰৰ ভাল থাকিব সেইকাৰণে ইয়াৰ ওপৰত আহে বুজিছে কথাটো এতিয়া সেই বস্তুবিলাকত যেতিয়া ডেফিচিয়েণ্ট হ'ব মানে নাইকিয়া হ'ব কম হ'ব ইৰেগুলাৰ হ'ব ইমবেলেঞ্চ হ'ব তেতিয়াহ'লে ইয়াৰ উপায় পাৰ্ল দিব লাগে ঠিক আছে মুক্তা দিব লাগে আৰু মানে ইয়াৰ বিপৰীতে তোমাৰ দিব পাৰিবা মুনষ্টোন খুব ভাল কাম কৰে এইটো মেটাৰ কিন্তু ফ্ৰম মাই এক্সপিৰিয়েঞ্চ অনলি মানে সেইটো মই ৰিচাৰ্চ কৰিছোঁ মই এক্সপেৰিমেণ্ট কৰিছোঁ চাবা য'ত কি হয় পাৰ্লটোৱে চন্দ্ৰৰ যিবিলাক কোৱালিটি আৰু মুক্তাটো থাকে তোমাৰ কেলছিয়াম CA है ना এইটো কেলছিয়াম কয় চাবা এই বস্তুটো ডেফিচিয়েণ্ট আহে গতিকে এই বস্তুটো যে ডেফিচিয়েণ্ট হয় আৰু যেতিয়া চন্দ্ৰ উইক হয় তাক পাৱাৰ দিবৰ কাৰণে কোৱালিটি দিবৰ কাৰণে সেই নাইকিয়া বস্তুবিলাক দিবৰ কাৰণে মুক্তা ধাৰণ কৰাব মুন ষ্টোনটো ইয়াৰ অপজিটত কাম কৰিব বস্তু একেটাই আমি পাইছিলোঁ মুন মানে হৈছে চাইল্ড প্লেনেট চাইল্ড এটা শিশু যেনেকৈ বেছি মৰম কৰিলেও সি বেয়া হৈ যাব বেছি মাৰপিট কৰিলেও বেয়া হ'ব গতিকে নিড টু বি কণ্ট্ৰল নিড টু বি বেলেঞ্চ তেতিয়া তোমাক মুন ষ্টোন প্ৰেছক্ৰিপশ্যন কৰিব লাগিব বেলেঞ্চ কাম কৰাব বেলেঞ্চ আনিবৰ কাৰণে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই বস্তুটোত পেলমিষ্ট যেতিয়া কোৰ্চ কৰিবা পেলমিষ্ট্ৰিত তাক ডিটেইলছ মই বুজাম তেতিয়া যে ক'ত মুন ষ্টোন ইউজ হয় ক'ত পাৰ্ল ইউজ হয় কাৰণ চন্দ্ৰটো বেয়া হৈছে তাত যদি তুমি পাৰ্লৰ ঠাইত মুন ষ্টোন দি দিবা তেতিয়াহ'লে উল্টা লাগি যাব লেঠাটো আৰু মুন ষ্টোন দিবা তাৰ ঠাইত যদি তুমি পাৰ্ল দি দিয়া সি উল্টা কাম কৰিবলৈ আৰম্ভ কৰিব সি যেনেকৈ এটা শিশু বেছি মৰম ই যদি মানে উৎপত্তি উদণ্ড থাকে তাৰ যদি বেছি মৰম কৰে সিটো চলপাই যাব যদি সি ডিপ্ৰেশ্যন হৈছে তাক অনুপ্ৰাণিত কৰিব লাগিব দুইটা কাম বেলেগ কৰিবলৈ তাক বেলেঞ্চ আনিবলগীয়া হৈছে গতিকে চন্দ্ৰৰ কামবিলাকো সি এইটোৱেই ঠিক আছে আৰু এইটো হ'ল কমন ফৰ অল আগত কৈছিলোঁ যে মুন ইজ দ্য ফিমেল প্লেনেট স্ত্ৰী গ্ৰহ বুলি কৈছে স্ত্ৰী গ্ৰহ এইকাৰণে যদি ওমেন্স হয় হা মাইকী মানুহ হ'লে ছোৱালীৰ হ'লে স্ত্ৰীৰ হ'লে নাৰীৰ হ'লে মানে কি হ'ব এহঁতৰ যিটো মেনষ্ট্ৰুৰেল যিটো চাইকেল মাহেকীয়া ইউটেৰাছ ব্ৰেষ্ট
ই নিৰ্ণয় কৰে যিটো মন্থলি কোৰ্স বৰ ইণ্টাৰেষ্টিং এটা কথা মাইকী মানুহৰ কি হয় 27 দিনৰ পিছত 28 দিনৰ দিনাখন মাহেকীয়া হ'ব লাগে ঠিক আছে আৰু চন্দ্ৰ যেটা ট্ৰানজিট 27th কনস্টেলেশন বাদ দি ৰেবতীৰ পিছতে অশ্বিনী আহে তেতিয়া 28 দিনত ভৰি দিয়ে হেতু কোনে বনালে তাৰ লগত এটা লিংক আছে আৰু তাত কি হয় যেটো ফাৰ্টিলিটি অফ ওমেন যদি এজন মাইকী মানুহৰ যদি ইউটেৰাস প্ৰবলেম থাকে ফাৰ্টিলিটি নাথাকে ব্ৰেষ্ট উন্নত নহয় then you think then you judge that moon is weak গতিকে চন্দ্ৰ তাত যদি মুন চন্দ্ৰে কাম নকৰে বুজি পাইছে সেইকাৰণে মুনক ফিমেল প্লেনেট কোৱা হয় ঠিক আছে এটো হল ই মুনৰ কামবিলাক কি কৰিব যে কমনলি কি বিলাক আমি তাত পাম এজন মানুহ এগ্ৰেছিভ আছে বেছি খঙাল বাহিৰি হৈছে উতনুৱা হৈ গৈছে অস্থিৰ হৈছে তাক মুনিষ্টন দিয়া ঠিক আছে যে ডিপ্ৰেছনত আছে উইক আছে মানে হি তাৰ কোৱালিটি লো হৈ গৈছে হি ডিপ্ৰেছনত আহিছে উইকত আহিছে ডেফিচিয়েন্সিত আহিছে তেতিয়া তাক পাৰ দিয়া দ্যাটস দ্য ডিফাৰেন্স বিটুইন देम এই বস্তুটো যদি জানি লোৱা তেতিয়াহলে ইউ আৰ বেষ্ট এষ্ট্ৰলজাৰ অলৰেডি মোৰ আগৰ ক্লাছত হেতি ফাইদা লৈ লৈছে কেন যিকিটা ষ্টুডেন্ট আছিল আৰু যিকোনো প্লেনেট 8 হাউস বা 12 হাউস লর্ড হৈ পেলাই যদি কোনো প্লেনেটক যদি গুড এক্সপেক্ট কৰে তেতিয়াতো আমাৰ 8 আৰু 12 কোনো কথা নাই আমি ৰেমেডি দিব পাৰিম আৰামছে হেতু বেনিফিট কৰে হেতু মেলাফি কৰিব হেতৰ যি ট্ৰেডিশনাল যিবিলাক হেৰি আছে সেইবিলাক এলানু গলিয়া আউটডেটেড আউটডেটেড কাৰণ 12 হাউস যদি তুমি ইম্পৰ্টেন্স তোমাৰ 12 হাউস যদি তুমি দিব নোৱাৰা কাৰণ 12 হাউস অনলি এটাই গৱৰ্ণ কৰা নাই না হ্যাঁ সবৰেটো হেৰি আছে গতিকে ইনভেষ্টমেন্ট আছে আৰু তোমাৰ 8 হাউসৰ কাৰণে আনএক্সপেক্টেড ইনকাম হ'ব পাৰে গতিকে তাক যে কোনটো বেনিফিট হে তাত এক্সপেক্ট কৰিছে হুইচ ইজ বেনিফিট তাক বলবান কৰিব লাগে আৰু তাত কিছুমান আছে না তোমালোকে হেতুই বস্তুটো যে হেতু হল এষ্ট্ৰলজি কথা এটু হল তোমাৰ ৰিমেডিয়েল মেজাৰ্স অফ এষ্ট্ৰলজি ৰিমেডি গতিকে তোমাৰ সেই বিষয়টো তোমাৰ নলেজ থাকিব লাগিব তোমাৰ সাপোজ 8 হাউস যদি লর্ড হয় মুন এজন যদি ব্যক্তি মেন্টালি প্ৰবলেম থাকে তেতিয়া তুমি কি কৰিবা যেতিয়ালৈকে তুমি পাল নিপিনোৱা তেতিয়ালৈকে তাৰ মেন্টাল প্ৰবলেম কেতিয়াও সলভ নহয় কাৰণ তাৰ ক্যাৰেক্টাৰে হেতু পাল তাৰ কামে হৈছে মেন্টাল সিস্টেম গতিকে ঠিক আছে আৰু এজেন্ট পেলমিস্ট হিচাপত মই পেলমিস্ট হিচাপত যেটো মোৰ ৰিপুটেশন আছে তাত মই যে এজন মানুহৰ যদি তোমাৰ বাৰ্থ চাৰ্ট থাকে তেতিয়া কি কৰিবা তুমি তেতিয়া কি কৰিবা কাৰণ তুমি যেটো ষ্টন দিছা কি জানে 6 12 হাউসৰ লৰ্ড লাগি আছে তাত হ্যাঁ লাগি আছে কিন্তু সেইকাৰণে তাতকে হেতু বেছি ইম্পৰ্টেন্ট যে তাৰ প্ৰবলেম কি হ্যাঁ গতিকে সেইবিলাক অৰ্থহীন কথা কাৰণ 6 হাউসত ডিজিজ বুজায় হয় 6 হাউসটো আনৰ লোকসান হয় তোমাৰটো লাভ বুজায় বৰিংজন মনি বুজায় হেনেকুৱা কথাটো আৰু যি অলৰেডি বেনিফিট আছে সাপোজ ইন মাই চাইট 3rd and 6th হাউসৰ লৰ্ড আছে হি আছে 10th হাউসত ঠিক আছে আৰু গুড এণ্ড বেনিফিকেল এক্সপেক্ট কৰি দিছে হেৰিয়াৰ ওপৰত লগ্নৰ ওপৰত ওকে তাৰ কাৰণে কৰিব নালাগে হি বৃহস্পতি ভাল কাম কৰি আছে মই তাই যদি পিনা দিয়া মোৰ প্ৰবলেম হৈ যাব যেটো হৈছিল এবাৰ অলৰেডি মই এনে দিয়া নাই এক্সপেৰিমেন্ট কৰি লৈছো মই সব যে মই কাৰণে কৈছো যে ডিফাৰেন্স টু পাৰ্লেন ইয়াৰ লগত ডিফাৰেন্স আছে তোমাৰ গতিকে মুনসুনি পিলা মোৰ হাই নাই হেতুৰ কথা তাৰ পিছত তো নীলম নিপিনালৈকে মোৰ উন্নতি হোৱা নাই কেলে ট্ৰেডিশনালি কৈছে যে
তুলা লগ্নৰ কাৰণে শনি ভাল, গতিকে নীলম পিন্ধিব লাগে। কি তুলা লগ্নত যিমান পৃথিৱী ব্যক্তি হয় চবেই তেতিয়াহ'লে হেৰি পিন্ধিব? নহয় কাৰণ ছেটাৰ্ণ আছে 4th and 5th হাউচৰ লৰ্ড আছে মোৰ। 4th হাউচ আছে এডুকেশ্যন, মাদাৰ্ছ ভেহিকল, স্পেচিয়েলি এডুকেশ্যন ইন ডেট টাইমছ। 5th হাউচ হৈছে মোৰ যিটো নলেজ ইণ্টেলিজেঞ্চৰ পৰা কিউৰ বেমাৰ আৰোগ্যম, তো ছেটাৰ্ণ আছে। সি ক'ত বহি আছে? 11th হাউচ, বেনিফিক হাউচত আছে। বেলেগে কয় 12th হাউচত, কিন্তু আমাৰ হ'ল 11th হাউচত। আৰু সি ক'ত আছে? সি বহি আছে ছান কনষ্টেবল, ছান লগ্নত আছে 11th লৰ্ড। মানে শনিৰ কাৰণে যদি মই উপায় কৰোঁ সববিলাক প্ৰব্লেমছেই সি ছল্ভ কৰিব। আৰু দ্বিতীয় কথা হ'ল কি, ছেটাৰ্ণৰ যিটো এছপেক্ট আছে লৰ্ড অফ দ্য লগ্ন 2nd হাউচৰ মাৰ্কাৰীৰ ওপৰত, সি বেনিফিকেল এছপেক্ট আছে হয়, কিন্তু কি হৈছে সি কৰিব পৰা নাই। যিটো মোক জুপিটাৰে মোক বেয়া কৰি আছে এক প্ৰকাৰে, কাৰণ সি এভিল এছপেক্ট তাক অবষ্টাক কৰি আছে, আৰু শনিতকৈ তাৰ পাৱাৰটো বেছি আছে। কাৰণ যিটো এক্সপেক্ট কৰিছে 6th হাউচ লৰ্ডত ই কৰিলে, ভালো দি আছে বেয়াও দি আছে। এফালে লগ্নত ভাল দি আছে, ইফালে মোক বেয়া দি আছে। গতিকে সেইকাৰণে যদি মই নীলম পিন্ধোঁ তো চববিলাক ডিজায়াৰ সি ফুলফিল কৰাব। আৰু ই যেতিয়া মাৰ্কাৰীৰ ওপৰত ভেনেছৰ ওপৰত যেতিয়া দিব, তেতিয়া সিহঁতৰ কোৱালিটিবিলাক ইনক্ৰিজ হ'ব। কাৰণ কেলৈ বেনিফিকেল এছপেক্ট, ই যদি পাৱাৰ হয় তেতিয়া তাক হেৰি কৰিব। গতিকে মিছা কথা যে বৃহস্পতিৰ কাৰণে উপায় কৰিলে ৰোগ আৰোগ্য নহয়, উল্টা বাঢ়িবই। কিন্তু শনিৰ কাৰণে যদি মই কৰোঁ, কাৰণ 5th হাউচ ইজ দ্য কিউৰ, 5th হাউচ ইজ দ্য লক্ষ্মী স্থান বুলি কোৱা হয়, লক্ষ্মী ঘৰ। গতিকে সেইটো যদি দিয়া হয়, আৰু সেইটো অলৰেডি টেষ্টেড এণ্ড এক্সপেৰিমেণ্টেড যে ছেটাৰ্ণৰ কাৰণে শনিৰ কাৰণে নীলম পিন্ধাৰ পিছত আজি ইয়াত আহিলোঁ মই। আৰু তাৰ মাজত যদি ছাৰ যিকোনো প্লেনেট মানে বেনিফিক প্লেনেট যদি 6, 8, 12 হাউচত যদি গুচি যায়, তেতিয়াতো আমি ৰেমেডি দিবই লাগিব। কিন্তু চাব লাগিব যে তাৰ দশা অন্তৰ্দশা আৰু কি আছে। আৰু এটা হেৰি যাব মোৰ, আৰু এটা ক্লাছ ইয়াৰ ওপৰত হ'ব। সেইটোত যিটো মই ৰিমেডিয়েল মেজৰ বিষয়ে আলোচনা কৰিম, আজিলৈকে ইণ্ডিয়াত কোনো আলোচনা কৰা নাই। আজিলৈকে সেইটো তেনেকুৱা কোনো উলিয়াব পৰা নাই, যিটো মই গৈ আছোঁ। নেক্সট আৰু এটা ক্লাছ মই ল'ম ৰিমেডিয়েল মেজৰ্ছত, সেই বস্তুটো কেনেকৈ কৰিব লাগিব। এইটো জেমছৰ বিষয়ে হ'ব, ইয়াক হাউ টু এপ্লাই দিম। তাৰপিছত আমি ইয়াৰ পিছত এপ্লাই কৰিম, যিটো কেনেকৈ এপ্লাই কৰিব লাগিব। আৰু বহুত আছে, খালি মেইন বস্তুকেইটা তুমি জানি লোৱা। ফৰ্টেড ডিটেইলছ তাত আছে মোৰ কিতাপত, পঢ়িব লাগিব। কাৰণ এইটো কাৰণে বহুত দীঘলীয়া হৈ যাব, কাৰণ দুখন কিতাপ পঢ়ি বুজালে যিমান দিন লাগিব, মানে কোৰ্চটো সিমানেই দীঘলীয়া। কিন্তু এইটো শ্বৰ্টকাট হৈ গ'ল, সিমান নোট দৰকাৰ নাই। কিন্তু তাত সেইবোৰ বস্তু নাই য'ত মই কৈ আছোঁ আজি, কাৰণ সেই বস্তুটোতো তাতো লিমিটেশ্যন ৰাখি দিছোঁ না। সেইটোখনটো চবৰ কাৰণে হৈ গ'ল, সেইটো হয়। তাৰপিছত মুনৰ পিছত আহি যাব মাৰ্চ, মংগল। ঠিক আছে, মংগলৰ কাৰণে হৈ যাব ৰেড কৰেল। আৰু ৰেড হকিকো পাবা, কিন্তু ৰেড কৰেলটো যিমানটো কাম কৰিব ৰেড হকিকে কাম নকৰে সিমানটো। এইটো মুংগা কয়, আৰু আমাৰটো প্ৰবাল কয়। মাৰ্চ মংগলে আটাইতকৈ ডেঞ্জাৰাছ প্লেনেট, আৰু ৰেড কৰেল পাছতে আটাইতকৈ ডেঞ্জাৰাছ ষ্ট'ন। মংগলৰ কাৰণে ৰেড কৰেলটো ই মানে মাৰকো আৰু তাৰকো, মানে সি মেকাৰো আৰু ডেষ্ট্ৰয়াৰো। সেইকাৰণে বৰ সাৱধান কিন্তু ৰেড কৰেল পিন্ধোৱাত। আটাইতকৈ হট হা, ই মিলিটাৰী অফিচাৰো আৰু টেৰৰিষ্টো। তো সেইকাৰণে এই বস্তুটো চাবা। আৰু মংগলটো যি মাৰ্চ, ইয়াৰ কাৰকো হৈ গ'ল কি সাহস, হয়না, উৎসাহ, উদ্যম, শক্তি, বল, মাংসপেশী, শৰীৰৰ যিটো মানে ষ্ট্ৰং বিল্ড, সেই বস্তুটো মংগলে নিৰ্ণয় কৰে। আৰু মংগলে মাৰ্চ হৈ গ'ল তোমাৰ যিটো ব্লাড ফৰ্মেশ্যন, হিমোগ্ল'বিন, মাংসপেশী মানে মেৰো যিটো হয়, মেৰুমজ্জা, মাংসপেশী, মঙহৰ
সকলোবিলাক দায়িত্ব মংগলৰ আৰু সকলোবিলাক কাম ৰেড কৰেলে কৰিব যদি সেই বস্তুবিলাকত ডেফিচিয়েণ্ট হয় বুজি কথাটো ৰেড কৰেল হৈ গ'ল তাৰপিছত ই আৰু এটা ফিমেলত কাম কৰিব সি ওমেনৰ যিটো প্ৰডাক্টিভিটি মানে উৎপাদন ফাৰ্টাইলিটি উৰ্বৰতা য'ত সন্তান জন্ম দিব পাৰে এই বস্তুটো ইয়াৰ ওপৰত ডিপেণ্ড কৰে চাইল্ড বিয়েৰিঙতো আহে সেইকাৰণে কাৰণ ইউটেৰাছ আৰু ফাৰ্টিলিটি ইয়াৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে দুটা প্লেনেট জড়িত থাকে মাইকী মানুহৰ ক্ষেত্ৰত ইণ্টাৰনেলছৰ ব্যৱহাৰ হয় সেইটো হৈছে পাৰ্ল এণ্ড ৰেড কৰেল কিন্তু ই মংগল হৈছে এটা হট প্লেনেট সেইকাৰণে এইটো হট জেম মনত ৰাখিবা ই এটা হট জেম যদি ঠাণ্ডা হৈ আছে ঠাণ্ডা পানী তেতিয়া গৰম পানী ঢালিবা তাক কুহুমীয়া কৰিব লাগে যদি গৰম হৈ আছে তেতিয়াহ'লে এইটো পিন্ধালে আৰু বেছি গৰম হৈ যাব বুজি পাইছোঁ কথাটো সেইকাৰণে ৰেড কৰেলত প্ৰবালটো পিন্ধোৱাৰ ক্ষেত্ৰত সাৱধান আৰু যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় যাতে এনাৰ্জি কম থাকিব বল শক্তি উঠা উদ্যম কম থাকিব তেতিয়াহ'লে মংগল ৰেছপনচিবল হয় তেতিয়া তোমাৰ ৰেড কৰেল টু বি ইউজ কৰিব লাগিব আৰু এটা কথা ঠিক চোৱা এষ্ট্ৰলজিটোত তোমালোকে ইয়াত আৰু কি কয় সাইকোলজিষ্টটো হোৱা জৰুৰী যে এজন ব্যক্তি অহাৰ লগে লগে তাৰ হিচাপ তোমাৰ পাবলৈ হ'লে তোমাৰ সাইকোলজিষ্ট হ'ব লাগিব কাৰণ ই সব আছে এষ্ট্ৰলজিত সাইণ্টিষ্টো বনিব লাগিব ডাক্তৰো বনিব লাগিব সাইকোলজিষ্টো বনিব লাগিব কাৰণ ডক্টৰৰ কাম হ'ল তোমাৰ বেমাৰ ঠিক কৰিব লাগিব আৰু সাইণ্টিষ্ট হিচাপে কেলকুলেশ্যন কৰিব লাগিব তাতে আৰু বাকী তোমাৰ দৈৱজ্ঞ থাকিবই সেইটো অকাল্টিষ্ট কাৰণ য'ৰ পৰা তোমাৰ ভৱিষ্যবাণী হ'ব আৰু সাইকোলজিষ্ট সেইটো চাব লাগিব তাৰ ৰিমিনেল মেজাৰটোৰ তাৰ কিমান তাৰ শক্তি সামৰ্থ্য আছে সি সেইটো কাম কৰিব পাৰিব নোৱাৰে বা তাৰ নেচাৰ কি আছে তোমাৰ মংগল দেখিলে কিবা হেৰি আছে যদি সিমানটো বেছি ৰাপ বা কিবা হয় তেতিয়াহ'লে তাক প্ৰবাল নিপিন্ধাবা গতিকে সেইটো তোমাৰ সাইকোলজিষ্ট হ'ব পাৰে হয়তো ৰং চাৰ্ট থাকিব পাৰে বা আদাৰ যিকোনো কণ্ডিশ্যন হ'ব পাৰে হয়তো তোমাৰ কেলকুলেশ্যন কিবা প্ৰব্লেম থাকিব পাৰে গতিকে সেই বস্তুটোত তোমাৰ তাত তুমি পিন্ধাব নোৱাৰিবা আৰু ইয়াৰ ওপৰত হিচাপে ৰেড হকি টু সাফিচিয়েণ্ট ঠিক আছে ইয়াত মই দুটা বস্তু এইখিনিত উল্লেখ কৰোঁ দুটা মেটেল কপাৰ মানে হৈছে তাম হয় না তামটো হৈছে হট মেটেল মনত ৰাখিবা ঠিক আছে চিলভাৰটো হৈছে কোল্ড মানে ৰূপ হা তাৰপিছত ইয়াত আহিব আইৰণ হৈ গ'ল লোহা এইটো হৈ গ'ল কোল্ড ঠিক আছে সেইকাৰণে কি হয় এটা এষ্ট্ৰলজিষ্ট ৰেমেডিছত লিখা থাকে বস্তুটো যে মংগলৰ কাৰণে ৰেড কৰেল আৰু কি কয় ৰুবি এইটো তাম ধাৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়ে বা ইয়াৰ এগেইনষ্টত তোমাৰ মিনিমাম উপায় হিচাপে মংগল আৰু চানৰ কাৰণে মংগল আৰু ৰবিৰ কাৰণে কি হ'ব তাম যদি 2 তোলা মানৰ 3 তোলা মানৰ এডাল খাৰু দিয়া হয় তাৰো কিছু ৰিজাল্ট সি পাবলৈ লয়
আৰু চিলভাৰটো হৈছে ৰূপটো কোল্ড মেটেল হয় ইয়াক চন্দ্ৰ আৰু শুক্ৰৰ কাৰণে মানে টেম্পৰেৰিলি বা লেছ এফেক্টিভ মেজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত আইৰণ হৈছে লোহা হৈছে কোল ইয়াক ব্যৱহাৰ কৰা হয় শনিৰ কাৰণে মানে এটা তেওঁলোকৰ বিলিভ কৰে কাৰণ Saturn ইজ এ কোল প্লেনেট কিন্তু এটা প্ৰশ্ন হ'ল বহুত আছে যে কপাৰ এণ্ড আইৰণ বোথ দুটা বস্তুৱে তাক ব্যৱহাৰ কৰে কোনোবা যদি সি গায়ব হৈ থকা যে কলংকিত যদি সিহঁতে দুইটা দি দিয়ে তেতিয়াহ'লে কি হ'ব তোমাৰ গৰম পানীও দিলে আৰু ঠাণ্ডা পানী দিলে কি অৰ্থ থাকিলে হ'লেতো এটা হ'ব লাগিব আৰু যেতিয়া পেলমেষ্ট্ৰি কোৰ্চ হ'ব পেলমেষ্ট্ৰি কোৰ্চত সেই বস্তুটো মই ক্লেৰিফাই কৰি দিম যে ক'ত টাৰ্ম পিন্ধিব লাগে ক'ত হেৰি পিন্ধিব লাগে হোৱাট ইজ দ্য ৰিজনছ ডিফাৰেঞ্চ বিটুইন দেম সেই বস্তুটো ইয়াত আহিব গতিকে এইটো আমাৰ পৰা দূৰত আমাক দৰকাৰ নাই এইবোৰ হা টেম্পৰেলি মেজাৰ হিচাপত তুমি দিব পাৰা ধৰা চিলভাৰ ৰিং পিন্ধাব পাৰা বা হট মেটেলৰ তাম কপাৰ একেবাৰে নোৱাৰিলে এটা পিন্ধিব পাৰা কিন্তু তাৰপৰা কিবা ৰিজাল্ট পাম বুলি সিমান আশা নকৰিবা